কবলৈ বিচাৰিছো মাত্ৰ 5 মাহ আছে 5 মাহ পিছত কংগ্ৰেছৰ এতিয়া দল হৈ থকা নাই এয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম বা নিজৰ ন্যায়ৰ কাৰণে আন্দোলন কৰিছিল সেই সকলৰ ওপৰতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচ চোৰ মাটি চোৰ আঁচনি চোৰ আৰু এইখন দলৰ ভিতৰত আছে বুট চোৰ ভিডিও আৰু থাম্বনেলটো দেখা পাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি ভিডিওটো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো আপোনালোকৰ বাবে তেন্তে আহক ৰাজ পলম নকৰো ভিডিওটো মাজলৈ আগবাঢ়ো দেখিলো যোৱা বিধানসভা নিৰ্বাচনত যে ঢেকিয়াজুলি যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হল আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত কিমান অন্যায় হল কিমান অত্যাচাৰ হল আমি সেই সময়তে দেখিছিলো আৰু যোৱাকালিও আমি দেখিলো কি যোৱাকালি আমাৰ এজন যুৱকৰ ওপৰত কেনেদৰে বিজেপি গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে আমি তাৰো ছবি আমি দেখা পাইছো মোবাইল ফোনত কিন্তু মই ক'বলৈ বিচাৰো এই বিজেপি দলৰ গুণ্ডা বাহিনীক আৰু সেই গুণ্ডা বাহিনীৰ সৰ্দাৰক ক'বলৈ বিচাৰিছো মাত্ৰ 5 মাহ আছে 5 মাহ পিছত কংগ্ৰেছৰ ইয়াত আমাৰ প্ৰাৰ্থীগৰাকী জিকিব আৰু তাৰ পিছত বিজেপি দলৰ আৰু অন্যায় অত্যাচাৰ নহব আজি যিসকলে বিশেষকৈ ঢেকিয়াজুলিত আজি বিজেপি দলৰ নেতৃত্ব লৈছে আজি তেওঁলোকে ৰাইজক সেৱা কৰিবলৈ অহা নাই নিজৰ অপৰাধৰ লংকা সৃষ্টি কৰিবলৈ আহিছে আৰু পৰৱৰ্তী দিনত ৰামায়ণৰ দৰে ঢেকিয়াজুলি ৰাইজ ওলাই আহি তেওঁলোকৰ অপৰাধৰ পাপৰ লংকা ধ্বংস কৰিবলৈ গৈ আছে আজি শ্ৰদ্ধেয় ৰাইজ দলৰ সতীৰ্থসকল আপোনালোকে দেখিছে যে বিভিন্ন সময়ত বিজেপি কৰা মানুহবোৰ বিজেপি দলটোক ত্যাগ কৰি আমাৰ দলটোক যোগদান কৰিছে যোৱা 10 তাৰিখে এই মাহৰ যোৱা 10 তাৰিখে বিজেপি দলৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া আমাক যোগদান কৰিলে যোৱা নিৰ্বাচনত হদিয়া সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী গোপাল প্ৰধান ডাঙৰীয়া আমাক যোগদান কৰিলে যোৱা মাহৰ 10 তাৰিখে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া যোগদান কৰিলে মানসিং ৰম্পি ডাঙৰীয়া যোগদান কৰিলে আৰু মই আপোনালোকক জনাবলৈ ভাল পাইছো এই যোগদান কাৰ্যসূচী আগন্তুক দিনতো চলি থাকিব আৰু তাৰ কাৰণ হ'ল যে আজি বিজেপি দলৰ নেতৃত্ব এনেকুৱা কিছুমান মানুহসকলৰ হাতত আছে যিসকল ৰাজনীতি মাত্ৰ নিজকে আৰু ধনী কৰিবলৈ কৰি আছে মাত্ৰ নিজকে ধনী কৰিবলৈ নিজৰ পৰিবাৰৰ নামত মাটি কিনিবলৈ নিজৰ ল'ৰাৰ নামত সম্পত্তি গঢ়ি তুলিবলৈ মাত্ৰ সেই কাৰণে তেওঁলোকে বিজেপি কৰি আছে বা ৰাজনীতি কৰি আছে আৰু সেই কাৰণে এতিয়া বিজেপি দলৰ ভিতৰত মানুহবোৰে কৈছে এইখন দল আমি চিনি পোৱা নাই এইখন দল এতিয়া দল হৈ থকা নাই এয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম বা নিজৰ এটা কোম্পানী বিজেপি কৰা মানুহবোৰে কৈছে এইটো দল নহয় এটা ৰাজনৈতিক দলৰ ভিতৰত কিছু ৰাজনৈতিক চিন্তাধাৰা থাকে এটা ৰাজনৈতিক দলৰ ভিতৰত কিছু ৰাজনৈতিক বিবেক থাকে এটা ৰাজনৈতিক দলৰ ভিতৰত কিছু আদৰ্শ থাকে কিন্তু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ ভিতৰত কোনো আদৰ্শ নাই মাত্ৰ এটাই উদ্দেশ্য টকা লেনদেন ভূমি মাটি গৰু চোৰ ভূমি চোৰ এইবোৰ আৰু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ ভিতৰত 5 জন ডাইৰেক্টৰ আছে যেনেকৈ কোম্পানীৰ ভিতৰত ডাইৰেক্টৰ থাকে এই একে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজি কোম্পানীৰ ভিতৰত 5 জন ডাইৰেক্টৰ আছে
এই ডিৰেক্টৰবোৰ কোন? প্ৰথম হল পীযুষ হাজৰিকা ডাঙৰীয়া, দ্বিতীয় কোন হল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তৃতীয় কোন হল দিগন্ত কলিতা ডাঙৰীয়া, চতুৰ্থ কোন হল মানৱ ডেকা ডাঙৰীয়া, আৰু পঞ্চম কোন হল আপোনালোকৰ সমষ্টি বিধায়ক অশোক সিংহৰ ডাঙৰীয়া। এয়া হলে 5জন ডিৰেক্টৰ। এইকেইটাই গোটেই বিজেপি দলটো ধ্বংস কৰি এতিয়া প্ৰাইভেট লিমিটেড ফাৰ্ম খুলি ললে। এতিয়া তেওঁলোকৰ মাজত নিজৰ মাজতে শীতল প্ৰতিযোগিতা চলি আছে, নিজৰ মাজত প্ৰতিযোগিতা চলি আছে। কি প্ৰতিযোগিতা? কোনে নিজৰ সমষ্টিত ৰাস্তা বনাইছে সেইটো নহয়, কোনে কিমান মানুহক সহায় কৰিছে সেইটো নহয়, কোনে কিমান গণখনীয় সমস্যা সমাধান কৰিছে সেইটো নহয়। তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে কাৰ ঘৰ বেছি ডাঙৰ, কাৰ ঘৰ বেছি ডাঙৰ, কাৰ ওচৰত গুৱাহাটীত বেছি মাটি আছে, কোনে বেছি বেছি থলুৱা মানুহক আজি তেওঁলোকক আঁতৰাই নিজৰ পৰিবাৰৰ নামত মাটি লৈছে। এয়া হৈছে তেওঁলোকৰ প্ৰতিযোগিতা, এয়া হ'ল তেওঁলোকৰ অৱস্থা। আৰু সেইকাৰণে মানুহবোৰে কৈছে কি নহয়, আমাৰ লগত ইমান বছৰৰ পৰা ৰাজনৈতিকভাৱে আমাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু যদি আমি বাস্তৱভাৱে ৰাইজক সেৱা কৰিবলৈ বিচাৰো, ৰাইজৰ সমস্যা সমাধান কৰিবলৈ বিচাৰো, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ তলত নহয়, আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলটোক যোগদান কৰি আমি ৰাইজৰ সেৱা কৰিব লাগিব। আজি সেইকাৰণে আমাৰ ওপৰত এটা গধুৰ দায়িত্ব। এটা সময় আছিল যি সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, ৰাজ্যত অসম গণ পৰিষদ দলৰ চৰকাৰ। সেই সময়ত আৰ্থিক সংকট, শিক্ষকসকলে দৰমহা পোৱা নাছিল, সেই সময়ত এটা ভয়ৰ পৰিৱেশ, সন্ধিয়া ঘৰৰ পৰা ওলাই যাওঁতে ভয়, সেই সময়ত বুকুত এটা কঁপনি, গুপ্ত হত্যালৈ এটা কঁপনি আছিল। আৰু সেই সময়ত ৰাইজে বিশ্বাস কৰিলে কংগ্ৰেছ দলৰ ওপৰত। সেই সময়ত প্ৰয়াত তৰুণ গগৈদেৱে কংগ্ৰেছ দলৰ নেতৃত্ব লৈ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিলে আৰু আৰম্ভ কৰিলে 15 বছৰৰ বিকাশৰ এটা আন্দোলন, যাৰ ফলত আমাৰ কৰ্মচাৰীসকল সময়মতে দৰমহা পালে। বিভিন্ন ঠাইত মেডিকেল কলেজ আমি বনাবলৈ আৰম্ভ কৰিলো। মামনি, মাজনী, বাইদেউ, কল্পতৰু আঁচনিৰ যোগেদি মহিলাসকলক সবলীকৰণ কৰা গ'ল, আত্মসহায়ক গোটৰ আন্দোলন কৰা গ'ল, আৰম্ভ কৰা গ'ল। জ্ঞান জ্যোতি আঁচনিৰ জৰিয়তে মেট্ৰিক ভিতৰত প্ৰথম ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক বিনামূলীয়া লেপটপ দি শিক্ষাৰ এটা আন্দোলন আৰম্ভ কৰা গ'ল। এয়া আছিলে প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ, কংগ্ৰেছ দলৰ আদৰ্শ। এতিয়া আকৌ ইতিহাস ঘূৰি আহিছে, আকৌ অসমবাসী ৰাইজে নিজকে বিপদত দেখা পাইছে। কিয়? এতিয়া আৰ্থিক সংকট নাই নেকি? এতিয়া যি বজাৰত যি জুই চাই দাম, একো বস্তু আমি কিনিব পৰা নাই, দৰৱ কিনিব পৰা নাই, ল'ৰা ছোৱালী কিতাপ কিনিব পৰা নাই, বাহিৰত আমি লৈ যাব পৰা নাই। এয়া হ'ল আৰ্থিক সংকট। অসমৰ ভিতৰত ইমান ঋণ যে প্ৰত্যেকজন ব্যক্তিৰ ওপৰত 50,000 টকা তেওঁৰ আৰ্থিক বোজা পৰি গৈ আছে। অসম চৰকাৰে ইমান ঋণ লৈছে, সেই ঋণৰ পইচা ঘূৰাবলৈ এতিয়া অসম চৰকাৰৰ ওচৰত পইচা নাই। সেইকাৰণে দৰমহা দিব পৰা নাই, সেইকাৰণে ঠিকাদাৰৰ বিলবোৰ ক্লিয়াৰ কৰিব পৰা নাই, আৰু সেইকাৰণে আপোনালোকৰ পৰা আৰু পইচা তুলিবলৈ বিচাৰিছে। কেতিয়াবা স্মাৰ্ট মিটাৰ নামত
কেতিয়াবা টোল গেটৰ নামত, কেতিয়াবা পুলিচৰ ফাইনৰ নামত কেনেকৈ নিজৰ ঋণ বাঢ়িব পাৰে, সেই গোটেই ব্যৱস্থা হৈছে অসমৰ দুখীয়া জনসাধাৰণ। পেট্ৰলৰ দাম, গেছৰ দাম, দৰৱৰ দাম, প্ৰত্যেক ক্ষেত্ৰত মূল্য বৃদ্ধি, আৰ্থিক সংকট। আজি বহুত শিক্ষকসকল প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিল, হোৱা নাই। বহুত স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগে, কিন্তু স্কুলবোৰ বন্ধ হৈ গৈছে। প্ৰকাশ কৰে, লগে লগে সেই সাংবাদিকক জেলত পঠাই দিয়ে। কোনোবা যদি বেলেগ দলৰ সভাত যাবলৈ বিচাৰে, তেওঁলোকৰ চৰকাৰী আঁচনি কাটি দিয়ে। যদি কোনোবা পঞ্চায়তত বেলেগ দলৰ প্ৰাৰ্থী হ'বলৈ বিচাৰে, লগে লগে পুলিচ যোগেদি ভুৱা কেছ লগাই দিয়ে। আজি তাৰিখত চাওক যে কিছুমান ব্যক্তি আছে যিসকলে প্ৰয়াত জুবিনদাৰ ন্যায়ৰ কাৰণে আন্দোলন কৰিছিল, সেইসকলৰ ওপৰতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচৰ শক্তি ব্যৱহাৰ কৰি NSA যোগেদি জেলত ভৰাই দিছে। তো এয়া হ'ল তেওঁলোকৰ অপশাসন, পুলিচৰ ওপৰত নিৰ্ভৰ, ৰাইজৰ মাজত সমৰ্থন নাই। সেইকাৰণে আজি আৰ্থিক সংকট, সেইকাৰণে আজি সমাজৰ মাজত ভয়, নিজৰ কথা ক'বলৈ এটা ভয়। আৰু অসমৰ বিভিন্ন যিমানবোৰ জনগোষ্ঠী জনজাতি আছে, সকলৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্যায়, অত্যাচাৰৰ মিছা প্ৰতিশ্ৰুতি দিছে। ছটা জনগোষ্ঠী জনজাতিকৰণ হোৱা নাই। বড়োসকল, কাৰ্বিসকলক যিদৰে সহায় কৰিব লাগে, ৰাজনৈতিকভাৱে মজবুত কৰিব লাগে, কৰা নাই। চাহ শ্ৰমিকসকলৰ যিদৰে মজুৰি বঢ়াব লাগে, কৰা নাই। মাত্ৰ এটাহে কাম কৰিছে, নিজৰ পৰিবাৰৰ নামত বাগান, ৰিজৰ্ট, হোটেল, স্কুল, চেনেল। আকৌ অলপ দিন আগত মুখ্যমন্ত্ৰীয়ে কি ক'লে? মোৰ কোনো সম্পত্তিয়ে নাই কৈছে। ৰাইজ আপুনি শুনিছে নেকি? শুনিছে? মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ কোনো সম্পত্তিয়ে নাই। আমাকে বেয়া লাগিছে, হয়নে নহয়? মুখ্যমন্ত্ৰী এনেকুৱা কথাবোৰ ক'বলৈ হৈছে। এতিয়া মই আপোনালোকক এটা সহজ সৰল স্পষ্ট প্ৰশ্ন সুধিছো। মুখ্যমন্ত্ৰীয়ে যে কৈছে মোৰ কোনো সম্পত্তি নাই, আপুনি বিশ্বাস কৰে নেকি কওকচোন? বিশ্বাস কৰে নেকি কওকচোন? অসমৰ ৰাইজে বিশ্বাস কৰে নেকি কওকচোন? শ্ৰদ্ধেয় ৰাইজ, অসমৰ মুখ্যমন্ত্ৰী কৰোড়পতি মুখ্যমন্ত্ৰী, কৰোড়পতি মুখ্যমন্ত্ৰী। তেওঁ অসমৰ আমাৰ ভাৰতৰ ভিতৰত যিমানবোৰ মুখ্যমন্ত্ৰী আছে, তাৰ ভিতৰত তেওঁ নৱম স্থানত আছে। আটাইতকৈ ধন আৰু সম্পত্তিৰ তালিকাত নৱম স্থানত আছে। আকৌ আমাক কয় যে আমাৰ কোনো সম্পত্তি নাই। অসমৰ ৰাইজৰ বিবেকটোৱে সন্মান নকৰে তেওঁ। অসমৰ ৰাইজে জানিবলৈ বিচাৰে যে প্ৰয়াত জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, সেইখিনিয়ে কথা আমি জানিবলৈ বিচাৰো। কিন্তু প্ৰয়াত জুবিনদাৰ মৃত্যু বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইখিনি কথা কৈছে। বাৰম্বাৰ প্ৰতিদিন তেওঁ প্ৰেছত আহি কথাবোৰ কৈ আছে, গোটেইবোৰ কথা ক'লে, কিন্তু আজিলৈকে আমাক ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। সকলোৰ কথা আমি শুনিব পাৰিছো, SIT, CID সকলো কথাবোৰ আমি জানিব পাৰিছো, কিন্তু আজিলৈকে শ্যামকানু মহন্তৰ ভূমিকা লৈ SIT নিমাত, শ্যামকানু মহন্ত লৈ অসম আৰক্ষী, SID, CID আজিলৈকে নিমাত কিয় আমি জানিবলৈ বিচাৰিছো। বিভিন্ন শিল্পীসকলক মাতিছে, তেওঁলোকে কি কৈছে সেইখিনি আমাক মিডিয়াৰ যোগেদি আমাক জনাইছে, কিন্তু শ্যামকানু মহন্ত সম্পৰ্কত মুখ্যমন্ত্ৰী নিমাত কিয়? যিহেতু আপোনালোকে নিজে দেখিছে যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান ঘনিষ্ঠ। ফেচবুক খুলিলেই ফটো 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 পাব, হয়নে নহয়? হয়নে নহয়? সেইকাৰণে অসমৰ জনসাধাৰণৰ মাজত এটা সন্দেহ, এটা ডাঙৰ সন্দেহ
যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গৰ মৃত্যুলৈ যিমানবোৰ তথ্য আছে সেই তথ্যবোৰ তেওঁ ফাদিল হ'বলৈ নিবিচাৰে, ৰাজহুৱা হ'বলৈ নিবিচাৰে। সেইকাৰণে আমি ন্যায় দাবী কৰিব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই সকলোকে অনুৰোধ জনাইছো যে সকলোৱে নিজৰ ফেচবুকত আজি সন্ধিয়া ভাগত হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগিব। লিখিবনে? লিখিবনে? হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিবই লাগিবই, দিবই লাগিবই, দিবই লাগিব। তো দলৰ সতীৰ্থসকল, শ্ৰদ্ধেয় ৰাইজ, অসমৰ ৰাইজ আমাৰ পৰা বহুত আশা কৰে। অসমৰ ৰাইজ আশা কৰে যে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছে কি কৰিব, আৰু সেইকাৰণে আমি যাব লাগিব ৰাইজৰ ওচৰত। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নহয় যে ৰাতি টোপনি কিবা এটা দেখিলে আৰু পিছদিনা সেইটোৱে তেওঁলোকে কেবিনেট মিটিঙত পাছ কৰিব, এইটো নহয়। আমি ৰাইজৰ ওচৰত গৈ আপোনালোকৰ কি সমস্যা, আপোনালোকে কি বিচাৰে, সেইখিনি কথা জানিহে আমি তাৰ ওপৰত পৰিকল্পনা কৰিবলৈ বিচাৰো। আৰু তাৰ পিছত আমি 5 বছৰ যেতিয়া আমাৰ চৰকাৰ আহিব, আপোনালোকৰ সপোন বাস্তৱ কৰিবলৈ আমি কাম কৰিবলৈ বিচাৰো। আৰু সেইকাৰণে মই অনুৰোধ জনাইছো কি যেতিয়া আমাৰ চৰকাৰ আছিল, আমি এটা সিদ্ধান্ত লৈছিলো সেই সময়ত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। যিসকল আমাৰ সেই সময়ত ডেকা মানুহ আছিল, নিশ্চয় তেওঁলোকক মনত আছিলে যে প্ৰয়াত তৰুণ গগৈদেৱে নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ এটা অভিযান আৰম্ভ হৈছে। আজি তাৰিখত আমাৰ ওচৰত চৰকাৰ নাই, কিন্তু আমাৰ ওচৰত আছে ৰাইজৰ মৰম। আৰু সেইকাৰণে আজি তাৰিখত কংগ্ৰেছ দলৰ কৰ্মীখিনি আমি এটা অভিযান চলাব লাগিব। সেই অভিযানটো কি হ'ল? ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। যিহেতু কংগ্ৰেছ আমি কিয় কৰিছো? নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। মঞ্চত বহি থকা যিমানবোৰ ব্যক্তিসকল আছে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। যদি আমি কংগ্ৰেছ কৰি আছো, ৰাহুল গান্ধী ডাঙৰীয়া আমাক শিকাই থৈ গৈছে, যদি আমি কংগ্ৰেছ কৰি আছো আমি জনসাধাৰণৰ বাবে কংগ্ৰেছ কৰি আছো, জনসাধাৰণৰ বাবে কৰি আছো, আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে কৰি আছো, আপোনালোকৰ অঞ্চলৰ থলুৱা শ্ৰমিকসকলৰ বাবে কৰি আছো, আপোনালোকৰ অঞ্চলৰ খেতিয়কসকলৰ বাবে কৰি আছো, আপোনালোকৰ অঞ্চলৰ থলুৱা ঠিকাদাৰৰ বাবে কৰি আছো, আপোনালোকৰ অঞ্চলৰ সৰু কুটীৰ উদ্যোগৰ বাবে কৰি আছো। সেইকাৰণে আমি ৰাইজৰ ওচৰত যাব লাগিব। আৰু ৰাইজৰ ওচৰত যাবলৈ হলে আমি প্ৰতিটো চুবুৰীত, প্ৰতিটো চুকত আমি নিজৰ বুথ কমিটি আমি শক্তিশালী কৰিব লাগিব। বুথ কমিটি গঠন কৰিলেহে আমি চুবুৰীয়ে চুবুৰী যাব পাৰিম। বুথ কমিটি গঠন কৰিলেহে আমি প্ৰতিটো চুকত যাব পাৰিম। প্ৰতিটো চুকত গলেহে আমি তেওঁলোকৰ ৰাইজৰ লগত আলাপ আলোচনা কৰিব পাৰিম। তেতিয়াহে গৈ আমি প্ৰতিটো চুকৰ খবৰ আমাৰ কাণত পৰিব। আমাৰ ওচৰত এটা ৰেকৰ্ড থাকিব যে অসমৰ কোন চুকত মানুহে কি বিচাৰে, ক'ত গৰাখহনীয়া সমস্যা, ক'ত চিকিৎসাৰ সমস্যা, ক'ত ৰাস্তা ঘাটৰ সমস্যা, ক'ত হাতী আহি যোৱা সমস্যা। সেইকাৰণে যদি এইখিনি ডাটা আমি ল'বলৈ বিচাৰো, তেতিয়া প্ৰথমে আমি চুবুৰীয়ে চুবুৰীয়ে চুকে চুকে বুথ কমিটি গঠন কৰি আমি ৰাইজৰ মাজত যাবলৈ লাগিব। ইতিমধ্যে অসমৰ জনসাধাৰণ এটা কথা কবলৈ আৰম্ভ কৰিছে, সেয়া হ'ল এইবাৰ যুঁজ এখন হ'ব, হয় নে নহয়? এইবাৰ 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 আমি যুঁজিম আৰু আমি জিকিম। আৰু সেইকাৰণে এই বিজেপি দলৰ ভিতৰত গৰু চোৰটো আছেনে নাই? ভূমি চোৰো আছে। আপোনালোককতো ভূমি পট্টা দিয়া নাই, চব নিজৰ নামত কৰি ললে। আঁচনি চোৰবোৰো আছে। অৰুণোদয় হওক, যিবোৰ আঁচনি হওক, মানুহবোৰ যিসকলে পাব লাগে তেওঁলোকক নিদিয়ে, বিজেপি কৰা মানুহখিনিক দি দিয়ে, হয় নে নহয়?
তো গৰু চোৰ, মাটি চোৰ, আঁচনি চোৰ, আৰু এইখন দলৰ ভিতৰত আছে ভোট চোৰ। ৰাইজে যে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ বিচাৰে বিজেপি দল গম পাই গৈছে, আৰু সেইকাৰণে তেওঁলোকৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ যে ৰাইজৰ ভোট দিয়া অধিকাৰ কেনেকৈ তেওঁলোকে কাটিব পাৰে, ভোটৰ তালিকাৰ পৰা ৰাইজৰ নাম কেনেকৈ মোহাৰিব পাৰে। আৰু সেইকাৰণে আমাক সাৱধান হ'ব লাগিব, সেইকাৰণে আমাক সতৰ্ক হ'ব লাগিব। এজনো অসমীয়া মানুহৰ ভোটৰ তালিকাৰ পৰা নাম বঞ্চিত হ'ব যে নোৱাৰে, তাৰ দায়িত্ব আমাৰ BLA, তাৰ দায়িত্ব আমাৰ সেৱা দলে ল'ব লাগিব। আৰু সেইকাৰণে আমি ৰাইজক সজাগ কৰাটো উচিত যে বিজেপি দলে ভোট চুৰি কৰি নিজকে বচাব যে নোৱাৰে, সকলোৱে যে নিজৰ ভোটদান অহা সময়ত দিব পাৰে, তাৰ বাবে আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। আৰু মই আশাবাদী কি যদি আমি এনেদৰে চুবুৰীয়ে চুবুৰীয়ে চুকে চুকে ৰাইজৰ মাজত যাওঁ, ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰো, ৰাইজে কেনেদৰে উন্নয়ন হোৱাটো বিচাৰে এইখিনি কথা আমি যদি বুজ লওঁ, ৰাইজৰ মাজত যাবলৈ হলে আমি নিজৰ সংগঠনটো শক্তিশালী কৰো, তেতিয়া আপোনালোকৰ সভাই যি বাৰ্তা দিছে সেই বাৰ্তাটো আগন্তুক দিনত সঁচা হব। ঢেকীয়াজুলিত কংগ্ৰেছ জিকিব, ঢেকীয়াজুলিত কংগ্ৰেছ জিকিব। আপোনালোকে ঢেকীয়াজুলিৰ ভিতৰত কংগ্ৰেছ জিকাটো বিচাৰে নিবিচাৰে কওকচোন? কংগ্ৰেছ জিকিব নে নিজিকিব? বিজেপি হাৰিব নে নাহাৰিব? তো সেইকাৰণে দলৰ সতীৰ্থসকল, আপোনালোকৰ মাজত ইতিমধ্যে ইমান সময় পাৰ হৈ যোৱাৰ পিছতো ইমান যে উৎসাহ, ইমান উদ্দীপনা, সঁচাকৈ চাই যথেষ্ট ভাল লাগিছে। আজি এই সভাত আপোনালোকে খুব সুন্দৰকৈ যোগদান কৰিছে। মই এই মঞ্চৰ পৰা সকলোকে নিজৰ আন্তৰিক মৰম, ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। আজিলৈ বাই বাই।